বৰগাংবাসী ৰাইজৰ বাবে আশাৰ বতৰা। বৰগাং মডেল হস্পিটেল আৰু বাছ আস্থানৰ ডিভাইডাৰৰ মাজত এটা সংযোগ পথ নিৰ্মাণ হোৱাৰ আশা ৰেঙনি পৰিলক্ষিত হৈছে। হয়, মডেল হস্পিটেলখনৰ উপৰিও বিহালী ব্লক, সমজিলাৰ কাৰ্যালয়, আৰক্ষী চকী, শিক্ষা বিভাগৰ কাৰ্যালয়, ফায়াৰ ব্ৰিগেড, ৰেল ষ্টেচন আৰু 5খনকৈ বিদ্যালয় থকা উত্তৰ দিশে ডিভাইডাৰৰ মাজত এটা সংযোগ পথৰ বাবে ৰাইজে বহুদিনৰ পৰা দাবী উত্থাপন কৰি আহিছে আৰু আমাৰ দ্বাৰাও বাৰম্বাৰ বাতৰি প্ৰচাৰ কৰি অহা হৈছে। ইতিমধ্যে টমটম চালকসকলৰ নিজে ভাঙি দিয়াৰ হুমকি আৰু সাংসদ ৰঞ্জিত দত্তৰ তৎপৰতাত আজি জিলা উপায়ুক্ত মুনিৰনাথ নাথে, সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, খণ্ডন বিষয়া দেৱানন্দ নাথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কেইবাগৰাকী বিষয়া আহি মডেল হস্পিটেলৰ পৰা গিৰিধাৰী হোটেলৰ সন্মুখলৈকে সৰজমিন নিৰীক্ষণ কৰাৰ উপৰিও উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ এটা ইউটাৰ্ণ পথ নিৰ্মাণ কৰিব পৰা যায় নেকি গুণাগথা কৰে। এই ক্ষেত্ৰত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তক দুগৰাকীক বিশেষভাৱে তৎপৰ হোৱা দেখা গৈছে। গতিকে অতি সোনকালে বৰগাংবাসী ৰাইজে এই সুবিধাখন লাভ কৰাৰ আশা দেখা গৈছে। আজি কিছু দৃশ্য বিহালী লাইভত দাঙি ধৰা হ'ল। প্ৰব্লেম হৈ আছে বৰগাঁৱত, এই বিদ্যালয় ছুটিৰ পিছত ডিভাইডাৰৰ মাজত এটা সংযোগ পথ নোহোৱাৰ বাবে এইটো অৱস্থা হৈ আছে। এয়া কিমান ডেঞ্জাৰাছ। গতিকে আজি এটা আশাৰ ৰেঙনি পোৱা গৈছে যে আহিছে ডিপাৰ্টমেণ্টৰ মানুহ, উপায়ুক্ত মহোদয় আহি পাইছেহি আৰু আয়ুক্ত, আমাৰ সমজিলাৰ আয়ুক্ত, তেওঁ গোটেই সৰজমিন চাই আছে আৰু এই ঠাইতে হ'ব লাগে। মই এতিয়া য'ত ৰৈ আছোঁ, উত্তৰ দিশে 5খন বিদ্যালয় আছে, সন্মুখত সমজিলা আছে, ব্লক আছে, মডেল হস্পিটেল আছে। আমি দেখিছোঁ একদম ওপৰৰ পৰা যিটো শ্লপিং নামি আছে অভাৰ ব্ৰিজৰ পৰা, তো এইখিনি ভিতৰত এটা লাগে আৰু এইখিনিও কমফৰ্ট হ'ব পাৰে। এতিয়া বহুত জেগা আছে ইফালে, ইয়াত বহুত ঠাই জেগা আছে, ইয়াত দেখুৱাইছোঁ, ইয়াতো এটা হ'ব পাৰে। তো তেওঁলোকে চাব, যদি তেওঁলোকে হয়। ইয়াত এটা হেৰি লাগে, ৰাস্তা এটা লাগে ন, ল'ৰা ছোৱালীৰ কাৰণে লাগে। বহুত অসুবিধা হৈছে ন, এতিয়া হ'ব যেন লাগিছে, মানে অসুবিধাটো দূৰ হ'ব যেন লাগিছে। আমিও লাগি আছোঁ, চাওঁ কি কৰিব পাৰি। আহিছে মানুহ, ঠিক আছে। সময়ত মহোদয়েও চাইছে যে কেনেকৈ ধৰণে ৰাইজক নিৰাপত্তা দিব পাৰি। আৰু এখন দলঙো আছে, এই দলংখনে এটা বৰ্ডাৰৰ নিচিনা কাম কৰি আছে, যিটো মানে অসুবিধা হৈ থকা হৈছে। আৰু এইটো ফুটপাথ দেখুৱাইছে, আপোনাক দেখুৱাইছোঁ। এই ফুটপাথেদি কোনো অহা যোৱা নকৰে। গতিকে এই দলং হৈ আছে। আয়ুক্ত মহোদয় নামি গৈছে চাওক, এইটো নলা চাইছে যে এই দলংখন অলপ সম্প্ৰসাৰণ কৰিব পাৰি নেকি, এইটো চাইছে তেওঁ। আৰু মই এই দলংখন দেখুৱাইছোঁ। ছাৰ্ভিচ ৰোডত উঠিবৰ কাৰণে এইটো স্পেচটো অকণমান কম হয়। আৰু মই অৱগত কৰিছোঁ যে এই যিটো বাউণ্ডাৰী, এইটো কোনো কামৰ নহয়, যিহেতুকে এই ফুটপাথেদি মানুহ অহা যোৱা নকৰে প্ৰায়। গতিকে এইটো অকণমান বেলেগ চিন্তা কৰিব পাৰি নেকি। মইতো ভাঙি পেলোৱাৰ কথাই কওঁ এইটো, তেতিয়া আমাৰ ৰাস্তাটো ওলায় আৰু ছাৰ্ভিচ ৰোডটো সুন্দৰ হৈ যায়। হয়, আমি ইয়াৰ আগতে ঘোষণা কৰিছিলোঁ যে আশাৰ ৰেঙনি এটা দেখা গৈছে। টমটম চালকসকলৰ যিখিনি প্ৰতিক্ৰিয়া, লগতে ৰাইজৰ যি প্ৰতিক্ৰিয়া আছিলে, আমাৰ বৰগাঁৱত এটা ডিভাইডাৰৰ মাজত সংযোগস্থল লাগে। আজি এয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মানুহ আহি পাইছেহি, DSP মহোদয় আছে, আমাৰ সমজিলাৰ আয়ুক্তও আছে। গতিকে সকলোৱে চাইছে আৰু এই ৰাইজো ওলাই আহিছে। এয়া আমাৰ ৰাইজো ওলাই আহিছে যে এটা সমাধান এটা হ'বলৈ গৈ আছে। গতিকে এটা গ্ৰহণযোগ্য হেৰিতে হ'ব লাগে। আচ্ছা, এই প্ৰাক্তন আমাৰ সভাপতি, মই তেওঁকে সোধোঁ যে আমাৰ মডেল হস্পিটেলৰ ব্লক আছে আৰু ইয়াৰ মাজতে হ'ব লাগে নেকি? আৰু এতিয়াতো হ'ব যেন লাগিছে। এটা বহুত দিন আপোনালোকে চিঞৰি আছিলে এই কথা। এতিয়া আমি চাইছোঁ এইখিনি আমাৰ অসুবিধাৰ কথা। আমি বিভাগীয় আমাৰ NHDCLক, আমাৰ সাংসদ মহোদয় আৰু উপায়ুক্ত মহোদয়ৰ আমি জৰিয়তে আমাৰ আপত্তিখিনি জনাইছিলোঁ, আমাৰ অসুবিধাখিনি কথা জ্ঞাত কৰাৰ পিছত। আৰু বিভিন্ন মই চাইছোঁ আপুনিও ক'ৰবাত বিভিন্ন ধাৰাবাহিকভাৱে আপুনি মই হেৰি কৰি আছে, এইটো লৈ বাতৰি প্ৰকাশ কৰি আছে। তো ৰাইজৰ মানে অসুবিধাৰ কথা লৈ পিছত আমি বিচাৰক জনোৱাৰ পিছত তেখেতে GM NHDCLৰ GM তেখেতক পঠোৱাৰ কথা আছিলে আৰু তেখেত ইতিমধ্যে আজি আহিছিলে।
কিন্তু ডিচি ছাৰৰ লগত একেলগে আহিব বুলি আকৌ বিশ্বনাথ চাৰিআলি আহিব অলপ পিছত আহিব আৰু তেতিয়া আমাৰ অসুবিধাৰ কথাবিলাক আমি গোটেই জনাম জনাৰ পিছত ৰাইজৰ আপত্তিবিলাক কি আছে ক'ব মডেল হস্পিটেল আৰু ব্লকৰ মাজত হ'লে ভাল হয় কৰিছোঁ যিহেতু GM আহিছে হয়তো এই অসুবিধাবিলাক আমাৰ সমাধান কৰিব বুলি আমি মানে এটা হেৰি আৰু এয়া চাওক সকলো আছে ইয়াত তাৰ মাজতে ট্ৰাকখনে এই ড্ৰামটো খুন্দিয়াই থৈ গৈছে এতিয়া আজি ইয়াত ডিভাইডাৰৰ মাজত এটা পথ হ'বলৈ গৈ আছে আৰু কেনেকুৱা ধৰণৰ আছে সকলো আছে ইয়াত আমাৰ SP চাহেব আছে DSP চাহেব আছে আমাৰ SP চাহেব আছে তাৰপিছত আমাৰ উপায়ুক্ত মহোদয় আহি পাইছেহি গতিকে আজি এটা আশাৰ কিৰণ আমি দেখা পাইছোঁ ইয়াত এটা ডিভাইডাৰৰ মাজত পথ হ'বই খাটাং আজি অতদিনৰ এটা অভাৱ পূৰণ হ'বলৈ গৈ আছে সকলোৱে ইণ্টাৰেষ্ট লৈছে এতিয়া আৰু আমি দেখুৱাম কোনখিনিতে হয় এইখিনিতে হয় নে মডেল হস্পিটেলৰ ওচৰত হয় আৰু আজি ভাল লাগিছে বৰগাংবাসী ৰাইজৰ মনতে আজি ভাল লাগিছে এইটো দেখুৱাইছোঁ মই সকলোৱে এই সৰজমনি চাইছে আৰু এয়া 4 লেনৰ মানুহ হ'ব নিশ্চয় ये देता है ताकि ये सेवरन मार्किंग में इस पे गाड़ी नहीं आनी चाहिए गाड़ी उसके पास जाके वहाँ जाके इन करेगा लेकिन लोग चढ़ा देते हैं ये 3 किलो है ऐसा नहीं है मैं देखुৱাইছোঁ তেওঁ বুজাই আছে যে এইটো एक्सटेंड कर लेन बनाबो বুজানা নাই নাই ক্রেশ করিয়া কি স্যার এক্সটেন্ড কৰি দিব পাৰিম অলপমান এই তাৰ পৰা একেলগে এইখিনি মানুহ এক্সটেন্ড करना होगा ये लेन आप वहाँ वहीं एंड हो जा रहा है वहाँ पे स्कूल है वहीं एंड हो जा रहा है लेवल पे ये फ्लैट এইটো এনেকৈ বুজাই আছে আমাৰ প্ৰব্লেমটো হৈছে আমাক এটা ডিভাইডাৰ লাগে এইটো তেওঁলোকেতো এটা হেৰি দেখুৱাই আছে কি কয় এইটো ছাৰ্ভিচ ৰোডৰ কথাও তেওঁলোকে কৈ আছে আমাক লাগে ডিভাইডাৰৰ মাজত এটা পথ মই এই পথটো দেখুৱাই আছোঁ মই ৰাইজৰ সদায় আপত্তি হৈ আছে আমি বাৰম্বাৰ বাতৰি প্ৰচাৰ কৰি আছোঁ এইটো ডিভাইডাৰ আছে ইয়াৰ মাজত এটা সংযোগস্থল লাগে ৰাইজক এই ডিভাইডাৰৰ মাজত লাগে এইটোলৈ কোনো কথাই নাই এইটো কোনো ক্লিয়াৰ হোৱা নাই এটা দেখাইছে মই মডেল হস্পিটেলৰ পৰা মই যিমান দূৰ দেখাইছোঁ আৰু এইটোতো ছাৰ্ভিচ ৰুট তেওঁলোকে ছাৰ্ভিচ ৰুটত লাগি আছে গতিকে সকলোৰে দাবী এটা ডিভাইডাৰৰ মাজত এটা পথ আমাক লাগে নাই এটা পথ লাগে মডেল হস্পিটেলৰ ওচৰত হওক ব্লকৰ ওচৰত হওক বা হেৰি ৰাস্তা এইটোতো ছাৰ্ভিচ ৰুট এটা তাত লৈ তেওঁলোকে তাতে মাথা মাৰি আছে আহি ইয়াত দেখুৱাই আছোঁ মই সকলোৱে আলোচনা কৰি আছে ক'ত হ'লে ঠিক হয় ক'ত হ'লে ভাল হয় তেওঁলোকে চিন্তা চৰ্চা কৰি আছে আমি চাওঁ ক'ত হ'লে ঠিক হয় তেওঁলোকে পাব্লিকৰ লগতো কথা পাতিব যে ক'ত হ'লে বেছি সুবিধা হয় এইটোৱে ফুট ব্ৰিজ আছে কিন্তু ফুট ব্ৰিজ মানুহে অহা যোৱা নকৰে আজি উপায়ুক্ত মহোদয়ে নিজে ফুট ব্ৰিজ দি আহিছে আৰু এইটোৱে স্পেচ নাই আমাৰ এইটো এটা প্ৰব্লেম হৈ আছে আৰু তেখেতে ফুট ব্ৰিজ দি আহি দেখুৱাই দিছে আৰু এইটোৱে আমাৰ ছাৰ্ভিচটো ইয়াৰ পৰা আকৌ আৰম্ভ কৰিছে ইয়াত আৰু আমাৰ প্ৰব্লেম হৈ আছে এইটোৰ পৰাই তেওঁলোকে চাইছে আৰু নিশ্চয় এইবাৰ কিবা এটা হ'ব যেন লাগিছে এই যিহেতু কথাই কৈ আছিলোঁ মই আমাৰ যিজন ইয়াত ভুক্তভোগী তেওঁ কম্পেনচেশ্যন পোৱা নাছিলে এতিয়া কম্পেনচেশ্যন পালে এতিয়া বৰগাঁৱৰ মাজমজিয়াত এইটো আৰু আমি আগতেও কৈছিলোঁ যে এইফালে এটা পথ দিব পাৰি নেকি এই চাইডে যদি এটা পথ এতিয়া বনাই দিব পাৰি ইউ টাৰ্ণত তেতিয়া বাণিজ্যটো বাঢ়ে দুইফালে এটা কানেকশ্যনো হয় এইটো মই দেখুৱালোঁ ইয়াত এইটো नहीं ये रूट में कनेक्ट कर देंगे साइड रोड में जो है इसमें या हमारे रोड में जैसे कनेक्शन है यही आगे बढ़ा के करना नहीं ये जो उसमें कनेक्ट गति ये এটা ऑप्शन আছে कोई पानी नहीं तो भर तो नहीं सकते ना कलवर्ट है अगर तो कलवर्ट ही रखना पड़ेगा उसको हम लोग भर नहीं पाएंगे ये मैं ज़रूर देख लूँगा कि ये जो कुछ समय नहीं बना है तो ये कितना मीटर इनका बचा हुआ है जितना मीटर इनका बचा होगा पारपोस तब सॉल्व होगा अगर ये यू टर्न हो गया तो पारपोस अगर ये यू टर्न लेके
हम लोग ये रास्ता से लगा सकते हैं तो वो पार होता है। ये दो चीजें हैं, जैसे साइड से निकल के जितना अंदर से स्ट्रॉन्ग साइड जा रहे हैं, वो मैं भी देखा हूँ, वो चीज़ एक ঠিক আছে, তেওঁলোকে হৃদয়গম কৰিছে বস্তুটো যে কেনি উল্টা হৈ আছে, কেনি মানে ৰাইট হৈ আছে। গতিকে নিশ্চয় এটা চলিউশ্যন ওলাব। আৰু মই দেখুৱালোঁ এই ধৰ এটা পথ এটা নিৰ্মাণ কৰিব পৰা যায়, দক্ষিণ ছাইডে মিলাই দিব পৰা যায় নেকি কলেজবোৰৰ লগত, তেতিয়া এটা সম্পৰ্কও স্থাপন হয় দুই ছাইডৰ লগত। अब ये उतना लेंथ हमारा बचा हुआ है, क्या उतना लेंथ वो देखिए নিশ্চিত এটা আশাৰ কিৰণ এটা দেখা পাইছোঁ আমি। সকলো উৎসাহী লোকো আহি চাইছেহি যে সকলোৱে ইয়াত সমৰ্থন আছে যে এইফালৰ পৰা ৰাস্তাটো লগাই দিলে তেওঁলোকে ভাল পাব, এটা সম্পৰ্ক স্থাপন হয়। আৰু মন্দিৰৰ মাজেদি অহা যোৱা কৰি থাকে, এইটো এটা বন্ধ হ'ব, এই সমস্যাটো। এটা ন ছাৰ, আমাৰ বৰগামবাসী ৰাইজে এইটো সুধি আছে। নাই, আজি আমি গোটেই NHICDCL যিখিনি তেওঁলোকৰ MD আহিছিলে, আমাৰ তেওঁলোকৰ যিখিনি কণ্ট্ৰেক্টৰ বা আপোনাৰ আমাৰ তেওঁলোকৰ কনচালটেণ্ট গোটেইখিনি মাতি আনি আমি এটা মানে ৰিজল্ভ চলিউশ্যন এটা আনিব বিচাৰিছোঁ। কিন্তু যিহেতু অলৰেডি তেওঁলোকে আগৰ কণ্ট্ৰেক্টৰবোৰ কাম শেষ কৰি গুচি গ'ল, তথাপিও আমি স্ক'প অফ ৱৰ্কআউটত আছিলে নে নাছিলে গোটেইখিনি আমি চালি জাৰি চাই, যদিও নাছিলে আমি কিবা এটা কৰিবলৈ এটা চেষ্টা এটা কৰি আছোঁ, যাতে আমি এইখিনি এৰিয়া আমি স্মুথ কৰি দিব পাৰোঁ। থেংক ইউ ছাৰ, থেংক ইউ ছাৰ। আশা ৰাখিছে সকলো ছাৰ, আপোনাৰ দিনত যাতে হওক, এইটো আশীৰ্বাদ হ'ব ৰাইজৰ। ঠিক আছে। एक बात सर आपसे पूछता हूँ कि आप लोग 4 लेन निर्माण करके गया है, तो 4 लेन के बाद आपने कितना जमीन सरेगा? 4 फुट? टोटल ROW 60 मीटर होता है। हाँ, तो एक तरफ 30 मीटर, दूसरी तरफ 30 मीटर होता है मीडियन से, ठीक है। सेंटर ऑफ मीडियन से जो हमारा 30 मीटर दोनों तरफ। उन लोग का कॉम्पेंसेशन मिल गया, फिर भी ऑक्यूपाई करके दुकान? वो इंक्रोचमेंट है, इंक्रोचमेंट ड्राइव करा के हम लोग हटाते रहते हैं टाइम टू टाइम। थैंक यू सर, थैंक यू।